ধাৰণা দিব পাৰোঁ, আমি পৰিস্থিতিগত তথ্যবোৰ দিব পাৰোঁ, যিবোৰ আমি দেখিছোঁ, যিবোৰ আমাৰ ধাৰণা সেইবোৰ আমি দিব পাৰোঁ। তেনেবোৰ ধাৰণা আমি ইয়াত জমা দিছোঁ। মূল কথাটো হ'ল চাওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ লগতে তেওঁ এজন অধিবক্তাও, কিন্তু গতিকে অধিবক্তা হিচাপে কি কৰা উচিত কি কৰা অনুচিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে জানে। জনাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব লগা বহু কাম নকৰিলে আৰু নকৰিব লগা বহু কাম তেওঁ কৰিলে। সেই তাৰ অভিপ্ৰায় কি সেইটো সময় উত্তৰ দিব। কিন্তু আমাৰ যিটো সন্দেহৰ য'ত অৱকাশ ৰৈ গ'ল সামগ্ৰিক তদন্ত প্ৰক্ৰিয়াটোত, সেই কথাবোৰ আমি আয়োগক জানিবলৈ দিছোঁ। আমাৰ মনোভাৱ ব্যক্ত কৰিছোঁ। আয়োগে যেতিয়া আমাক সাক্ষ্যলৈ মাতে আমি তেতিয়া সাক্ষ্য দিবলৈ পুনৰ আহিম, যেতিয়া আমাৰ হিয়াৰিং হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু হত্যাকাণ্ড বুলি স্পষ্টভাৱে ৰাজহুৱাভাৱে একাধিকবাৰ ঘোষণা কৰিছে, দৃঢ়তাৰে ঘোষণা কৰিছে, গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্ব থাকিব হত্যাকাণ্ডৰ আঁৰৰ ষড়যন্ত্ৰ কোনে ৰচনা কৰিছিল, হত্যাকাণ্ড কোনে সংঘটিত কৰিছিল, সেইখিনি প্ৰমাণ কৰাৰ দায়িত্ব নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ ওপৰত থাকিব। তেখেতে আৰু এটা কথা পৰস্পৰ বিৰোধী যেন লাগি আছে, সেইটো হ'ল যে ন্যায়িক আয়োগখন গঠন কৰিছে। ন্যায়িক আয়োগৰ সীমাবদ্ধতা আছে। ন্যায়িক আয়োগে কাকো বলপূৰ্বকভাৱে মাতি আনিব নোৱাৰে। SIT মাতিব পাৰে, CBI মাতিব পাৰিলেহেঁতেন, ন্যায়িক আয়োগে মাতিব নোৱাৰে। গতিকে কোনোবাই ইচ্ছা কৰিয়ালে আহিব পাৰিলে আহিব। আৰু ন্যায়িক আয়োগৰ ফাইণ্ডিংছটো যদি SITৰ ফাইণ্ডিংছৰ লগত নিমিলে তেতিয়া কি হ'ব, এই কথাবোৰ আছে। সেইবাবে আমি আৰম্ভণিৰ পৰা এটা দাবী জনাইছিলোঁ যে এই তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা এই তদন্ত কৰা হওক আৰু ন্যায়ালয়ক এই তদন্ত তদাৰক কৰাৰ দায়িত্ব দিয়ক, নিৰীক্ষণ কৰাৰ দায়িত্ব দিয়ক। তেতিয়া তদন্তকাৰী সংস্থাটোৱে যদি ত্ৰুটি বিচ্যুতি থাকে, তেওঁলোকে যদি কিবা ভুল ভ্ৰান্তি কৰে তদন্ত প্ৰক্ৰিয়াত, ন্যায়িক ব্যৱস্থাটোৱে ন্যায়ালয়ে তেওঁলোকক নিৰ্দেশ দিব পাৰিব, হেঁচা দিব পাৰিব যে আপোনালোকে এই কামটো এই ধৰণে কৰক বা কামটো সেই ধৰণে কৰক। এতিয়া সেইটো হৈ থকা নাই। এতিয়া SITক নিৰ্দেশনা দিবলৈ কোনো নাই। SITয়ে যি মন দিয়ে তাকে কৰি আছে। SITয়ে জুবিন গাৰ্গে পুৰি খোৱা দোকানখনক মাতিছে, দোকানীজনক, ইউটিউবাৰ কিছুমানক মাতিছে, বিহু কমিটিবোৰক মাতিছে। গতিকে ইয়াৰ দ্বাৰা তেওঁলোকে তদন্তৰ কোনফালে নিব বিচাৰিছে সাধাৰণ জ্ঞান থকা মানুহে অনুমান কৰিব পাৰিছে। পুৰি খোৱা দোকানীজন নাজানে ছিংগাপুৰত কি হৈছিল, বিহু কমিটিবোৰে নাজানে ছিংগাপুৰত কি হৈছিল। তেওঁলোকক যিমান সময় তেওঁলোকৰ লগত ব্যয় কৰিছে SITয়ে, সিমান সময় ব্যয় কৰিব লাগিছিল ছিংগাপুৰৰ জাহাজখনত থকা 16জন মানুহৰ লগত। সেই 16জন মানুহৰ সন্দেহৰ আৱৰ্তত আছে এই কথাষাৰ SITয়ে অনুভৱ কৰিব লাগিছিল, কাৰণ প্ৰাইমাৰী ফাঁচি তেওঁলোকৰ লগতে আছে। কাৰণ মৃত্যুৰ সময়ত, হত্যাৰ সময়ত, মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, গতিকে জুবিন গাৰ্গৰ হত্যা সাগৰত হৈছিল। সাগৰত জুবিন গাৰ্গৰ হত্যাৰ সময়ত সেই সময়ত তাত মজুত থকা যি 16জন মানুহ জাহাজত আছিল, তেওঁলোকক কিন্তু আটাইকেইজনকে পুলিচে কৰায়ত্ব কৰিব লাগিছিল।